মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম। তেতিয়া শংকৰ গুৰুজনাই সিদ্ধান্ত দিলে, বঢ়াৰপু কাপ আৰু কলম আমাৰ ফালে দিয়াচোন। এই বুলি কৈ শংকৰ গুৰুজনাই সৰ্বপ্ৰথম মাধৱ পুৰুষজনাক উপদেশমূলকভাৱে সেৱাভাগি নিবেদন কৰিলে এজোকা ঘোষাৰ জৰিয়তে। প্ৰথম জোকা ঘোষা, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। তুমি সেইজন ঈশ্বৰক সেৱা কৰিছা যিজন ঈশ্বৰ মৎস্য কুৰ্ম নৰসিংহ আদি 10 অৱতাৰৰ গৰাকী। কিন্তু সেইজন ঈশ্বৰক সেৱা কৰিবলৈ যোৱাৰ আগতে সেইজন ঈশ্বৰক ক'ত পাবা জানানে? মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগোহু ভকতি। যিজন ভকতে মুক্তিও বাঞ্ছা নকৰি অমৃতময় কৃষ্ণ নাম ৰসযুক্ত ভক্তি আশ্ৰয় কৰি থাকে, সেইজন ভকতৰ বৈশ্য হৈ থাকে